এইয়া আজি আমাৰ পোলাও মাংস ৰেডি। এয়া চনু খোৱা তোমাৰ পোলাও মাংস। কেনেকুৱা আহিছে ক'বা দেই। ব্ৰইলাৰ হয়, গতিকে ব্ৰইলাৰটো মই ধুই দিছোঁ। ধুই পেলাই এনেকৈ অলপমান গৰম পানীত উতলাই দিম, যাতে ইয়াতে যদি কিবা লেতেৰা থাকে সেইটো গুচি যায়। মই ব্ৰইলাৰ সদায় এনেকৈয়ে বনাওঁ। এয়া পানীটো উতলাই আহিছে, এতিয়া বন্ধ কৰি দিম আৰু ইয়াৰ পৰা উঠাই ল'ম। ৰিফাইন তেল দিছোঁ 1 চামুচ, ডাঙৰ চামুচেৰে ঘি দিছোঁ। এইফালে এয়া চিকেন বনাই আছোঁ। চিকেন মই তিল আৰু মাংস এনেকৈ লগ কৰি ভাজি আছোঁ। ইয়াতে আদা নহৰু পেষ্ট দিছোঁ আৰু মছলা দিব আছোঁ। অলপমান ভাজা গ'লে ইয়াতে মছলা দিম। আৰু এইফালে মোৰ ঘিটো গৰম হৈছে, গোটা জিৰা দি দিছোঁ কেইটামান। আৰু এয়া দালচেনি, ইলাইচি, লং এনেকৈ দি দিছোঁ। এইখিনি গৰম হোৱাৰ লগে লগে ইয়াতে মই কেইটামান কাজু দিছোঁ। ইয়াতে পিঁয়াজ দিম। মই সকলোখিনি একেলগে ভাজি ল'ম। এয়া যিটো গাজৰ আৰু মটৰ, এইখিনি একেলগে ভাজি ল'ম, নহ'লে কাজুকেইটা দৈ যাব। বেছিকৈ ভাজা গ'লে ভাল নালাগিব। গোটেইখিনি একেলগে ভাজিলে বেছি ভাজা নাযায়। এইফালে চাওঁ কি হৈছে। ইয়াতে এতিয়া শুকান মছলা দিম। এয়া দিছোঁ জলকীয়াৰ গুড়ি, এয়া কাশ্মীৰী লাল মিৰ্চ, আৰু ইয়াতে এয়া গৰম মছলা দিছোঁ, আদা নহৰু দিছোঁ। এইখিনি এইফালে ভাজি আছোঁ। মানে আজি ছোৱালীৰ স্কুলত ফেয়াৰৱেল আছিলে ক্লাছ 10ৰ, যিহেতু তাই এইবাৰ বৰ্ডৰ এক্সাম দিব। তো একেলগে ল'ৰা আৰু ছোৱালী গৈছিলে। পিছত ছোৱালীক স্কুলত পোলাও মাংস খুৱাই পঠালে। এতিয়া ল'ৰাইতো খাব নাপালে, আহি পেলাই তাৰ মনটো বেয়া। বায়েকে খালে, সি খাব নাপালে। আজি তাৰোপৰি দেউতাকৰো খানা আছে বাহিৰত। বাকী ৰ'লোঁ মই আৰু ল'ৰা। গতিকে মোৰো খাবৰ মন গ'ল, এইকাৰণে আজি ইয়াত পোলাও আৰু মাংস বনাম। এয়া ভাজি হ'বই আৰু ভজা গৈছে। ইয়াতে এতিয়া মই লগ দিওঁ সোৱাদ অনুসৰি। এইটো চাউলো অলপ থাকিবতো, সেই হিচাপত দিছোঁ নিমখ অলপ। এবাতি জহা চাউল লৈছোঁ, ধুই থৈছোঁ। 10 মিনিটমান আগত ধুই থৈছিলোঁ এইখিনি মই। সদায় মানে মই শ্বৰ্ট ভিডিঅ' বনাওঁ, আজি অলপ লং ভিডিঅ' বনাম বুলি ভাবিছোঁ। এইফালে এয়া চাউল দিলোঁ, দি ইয়াক এতিয়া ভাজিম। সকলোতে জানেই অলপমান চেনি দিছোঁ ইয়াতে, বেছি নহয় দেই, 1 চামুচৰো কম। দৌৰা দৌৰি একেবাৰে স্কুলৰ পৰা অহাৰ পিছত মই মাংস আনিছোঁ, আনি দৌৰা দৌৰিকৈ একেবাৰে দুইফালে উঠাই দি বনাইছোঁ। সি মনটো বেয়া কৰিলে মোৰ আকৌ বহুত বেয়া লাগে, সেইকাৰণে এনেকৈ দৌৰা দৌৰিকৈ হ'লেও বনাই দিছোঁ। এয়া মোৰ মাংস ভাজি হৈ গ'ল। এতিয়া ইয়াতে পানী দি অকণমান থুপথুপীয়া কৰিম, বহুত পনীয়া নকৰোঁ। এনেকুৱা কালাৰফুল হ'লে কিমান যে ধুনীয়া লাগে ন। যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট কৰিবচোন। আৰু এয়া মই আলু ভাজি থৈছিলোঁ, এই আলু ভাজি অলপ পেলাই দিম। মই মাংসৰ আলু খাই খুব ভাল পাওঁ। ইয়াতে মাংসৰ আঞ্জাৰ এই সোৱাদটো সোমাই যায়, ইমান টেষ্টি হয়। মই সেইকাৰণে আলু অকণমান সৰহকৈয়ে দিওঁ মাংসত। বেলেগে খাওক বা নাখাওক, মই কিন্তু আলু কেইপিচে খাম। মোৰ মাংস ভাগত নপৰিলেও কথা নাই, কিন্তু আলু লাগিব মোক। আৰু এইফালে এয়া পোলাও ভাজি হৈয়ে গ'ল। এয়া চিকেন হৈছেয়ে, আৰু এয়া চিকেন মছলা দিছোঁ। কুকাৰত সোমাই দিছোঁ এতিয়া এইখিনি, আৰু এয়া ৰেডি কৰি লওঁ। এই বাতিটোৰে মই চাউল দিছিলোঁ 1 বাতি, আৰু এতিয়া ইয়াতে পানী দিছোঁ 1 বাতি দিম, আৰু 4 ভাগত 3 অংশ ইয়াতে দিছোঁ। পানী উতলিছে, এতিয়া ঢাকনি লগাই দিম। এটা চিটি আহিলে বন্ধ কৰি দিম। এইয়া আজি আমাৰ পোলাও মাংস ৰেডি। এয়া চনু খোৱা তোমাৰ পোলাও মাংস। এয়া কেনেকুৱা আহিছে ক'বা দেই।